নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আজি PM কিষাণৰ ইম্পৰ্টেণ্ট কিছুমান আপডেট আছে যিখিনি আপোনালোকক জনাব বিচাৰি আছোঁ। চাওক, ইতিমধ্যে PM কিষাণৰ প্ৰায় 9 কোটি কৃষকক যি 20 নম্বৰ কিস্তি যিটো প্ৰদান কৰিলে, ইয়াৰ ভিতৰত প্ৰায় নতুন যিসকল আছে নতুনসকলৰ ভিতৰত প্ৰায় 80% মানুহে এই PM কিষাণৰ টকা পোৱা নাই, আৰু যিসকল পুৰণা আছে পুৰণাৰ ভিতৰত প্ৰায় 40% মানুহে এনেকুৱা PM কিষাণৰ টকা লাভ কৰা নাই। আপোনালোকে এই PM কিষাণৰ টকা কিয় লাভ কৰা নাই, আপোনালোকৰ কিয় ৰিজেক্ট হৈছে, আপোনালোকে এইবিলাক কেনেদৰে ছল্ভ কৰিব, সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাম। কাৰণ চাওক, PM কিষাণৰ প্ৰায় 9 কোটি কৃষকক যিটো PM কিষাণৰ 2000কৈ যিটো টকা প্ৰদান কৰিলে, তাত প্ৰায় 20,500 কোটি টকা ইতিমধ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইতিমধ্যে প্ৰদান কৰিলে, সেইটো দিলে। কিন্তু PM কিষাণৰ প্ৰায় যিসকল মানুহে এই টকাটো লাভ কৰা নাই, তেওঁলোকৰ যি কি প্ৰব্লেম হৈছে, কিহৰ কাৰণে টকাটো লাভ কৰা নাই, আপোনালোকে নিশ্চয় সেইবিলাক জানিব বিচাৰি আছে, বা আপোনালোকৰ যদি তেনেকুৱা প্ৰব্লেম হৈছে আপোনালোকে ছল্ভ কেনেকৈ কৰিব, আজি এই গোটেইখিনি ডিটেইলছ আপোনালোকক জনাম। গতিকে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে যদি আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰিব। প্ৰথমতে চাওক, কিছুমান ইম্পৰ্টেণ্ট যিখিনি আপডেট হৈছে যে আপোনালোকৰ টকা কিয় আপোনালোকৰ একাউণ্টত সোমোৱা নাই সেইটো আপোনালোকে চাব লাগিব। তাৰ কাৰণে আপোনালোকে ষ্টেটাছটো প্ৰথমতে চেক কৰি চাব পাৰে। আপোনালোকে ষ্টেটাছটো আপোনালোকে কেইবা ধৰণৰ চাব পাৰে, যেনে ধৰক চাওক, যিটো PM কিষাণৰ যিটো এপছ আছে, আপোনালোকৰ যিটো PM কিষাণৰ এপছ আছে, আপোনালোকৰ হাতত যিটো মোবাইল আছে, আপোনালোকে এইটো মোবাইলত আপুনি চাব পাৰে, যিটো আপোনালোকে প্লে ষ্ট'ৰৰ পৰা গৈ ডাউনলোড কৰিব লাগে PM কিষাণ এপছটো। আপোনালোকে সেইটো ডাউনলোড কৰি তাত চাব পাৰে যে আপোনালোকৰ কি প্ৰব্লেম হৈছে, বা যিটো PM কিষাণ যিটো ছাইট আছে, যিটো ৱেবছাইট আছে, আপোনালোকে তাতো গৈ আপোনালোকে চাব পাৰে, বা আপোনালোকে যিটো PFMS বুলি এটা ছাইট আছে, আপোনালোকে ইয়াতো চাব পাৰে যে আপোনালোকৰ কি প্ৰব্লেম হৈছে, কিহৰ কাৰণে আপোনালোকে টকাটো পোৱা নাই। আপোনালোকে চাওক, যেতিয়া আপুনি ষ্টেটাছটো প্ৰথমে চেক কৰি চাব, যেতিয়া ষ্টেটাছ চাব তাত আপোনাৰ সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে দেখা পাব যে কিহৰ কাৰণে হৈছে। চাওক, ইয়াত বহুতকেইটা প্ৰব্লেম ইয়াত দেখা গৈছে যে PM কিষাণৰ টকা আপোনালোকে কিয় লাভ কৰা নাই। কাৰণ কিছুমানৰ যেতিয়া আপোনালোকে ষ্টেটাছ চেক কৰিব, তাত আপোনালোকে দেখা পাব যে আপোনালোকৰ বেংক পেণ্ডিং হৈ আছে, বেংকে আপোনালোকৰ PM কিষাণৰ টকাটো যিটো দিলে সেইটো এতিয়ালৈকে আপোনালোকক দিয়া নাই, বেংকত অলৰেডি পেণ্ডিং হৈ আছে। কিন্তু PM কিষাণে ইতিমধ্যে আপোনালোকক সেই টকাটো দিলে, এপ্ৰুভ হ'ল, কিন্তু বেংকে সেইটো পেণ্ডিং হৈ আছে। যদি আপোনালোকৰ তেনেকুৱা প্ৰব্লেম হৈছে তেতিয়াহ'লে সেইটো আপোনালোকে অট'মেটিকলি সেইটো পাই যাব। নেক্সট টাইম যেতিয়া বেংকৰ কিবা ছাৰ্ভাৰ যদি প্ৰব্লেম আছে বা অন্যান্য বেংকৰ যদি প্ৰব্লেম আছে, সেইটো অট'মেটিকলি ঠিক হ'ব, সেইটো আপোনালোকে পাই যাব। কিন্তু আপোনালোকে নেক্সট যদি আকৌ বেলেগৰ যদি চাই, আপোনালোকৰ যদি বেলেগ কিবা প্ৰব্লেম হৈছে, ইয়াত চাওক, যেতিয়া আপোনালোকে PFMSত গৈ যদি আপুনি ষ্টেটাছ চাই, তেতিয়াহ'লে আপুনি ইয়াত দেখা পাব কিছুমানৰ যে আধাৰ নাম্বাৰ অলৰেডি এক্সিট ফৰ ছাম বেনিফিচিয়াৰী টাইপ অফ স্কিম। আপোনালোকৰ যদি এনেকুৱা সমস্যা হৈছে তেতিয়াহ'লে আপোনালোকে সেইটো টকা লাভ নকৰে, কাৰণ ইয়াত ষ্টেটাছ অলৰেডি ৰিজেক্ট হৈছে। কাৰণ ইয়াত কি কোৱা হৈছে চাওক, ইয়াত আপোনালোকৰ যিটো আধাৰ কাৰ্ড দিলে, আপোনাৰ যিটো আধাৰ কাৰ্ড দিলে, এই আধাৰ কাৰ্ডটো অন্য বেনিফিচিয়াৰী ইতিমধ্যে সেইটো ইউজ কৰিছে বুলি ইতিমধ্যে ইয়াত কোৱা হৈছে বা ইয়াত দেখুওৱা হৈছে। গতিকে আপোনালোকে এইটো ছল্ভ কৰিব পাৰিব। আপোনালোকৰ যিটো এগ্ৰিকালচাৰ অফিচ আছে বা আপোনালোকৰ ADO যি আছে, ADOৰ লগত আপোনালোকে যোগাযোগ কৰি আপোনালোকে সেইখিনি ডকুমেণ্টছ আপোনালোকে ছাবমিট কৰিব লাগিব যদি আপোনাৰ প্ৰব্লেম হৈছে। বা কিছুমানৰ এনেকুৱা প্ৰব্লেম হৈছে, তেওঁলোকে ভলণ্টিয়াৰ তেওঁলোকে চেৰেণ্ডাৰ কৰিছে, তেওঁলোকে যদি নিজে চেৰেণ্ডাৰ কৰিছে তথাপি হ'লে তেওঁলোকে সেইবিলাক টকা লাভ কৰা নাই, বা কিছুমান ভুলক্ৰমে যদি চেৰেণ্ডাৰ হৈছে তেতিয়াহ'লে সেইবিলাক আপুনি ছল্ভ কৰিব পাৰিব। সেইখিনি আপোনালোকে পুনৰ আপোনাৰ যিখিনি ডকুমেণ্টছ আছে সকলো ডকুমেণ্টছ সহ আপোনালোকে গৈ এগ্ৰিকালচাৰ অফিচত হওক বা চাৰ্কল অফিচত হওক, য'ত আপোনালোকৰ ADO থাকে, আপোনালোকে ADOৰ লগত যোগাযোগ কৰি আপোনালোকে সেইখিনি ছল্ভ কৰিব পাৰিব। তাৰপিছত আৰু এটা প্ৰব্লেম হৈছে, চাওক, আপোনালোকৰ যিটো লেণ্ড ডকুমেণ্টছ দিলে, লেণ্ড ডকুমেণ্টছখিনি ৰিজেক্ট হৈছে। এতিয়া লেণ্ড ডকুমেণ্টছ যদি ৰিজেক্ট হৈছে, ইয়াত কি হৈছে চাওক, ইউৰ পে'মেণ্ট ইজ টেম্পৰেৰী ষ্টপ। যদি আপোনাৰ টেম্পৰেৰী ষ্টপ হৈছে সেইটো আপোনালোকে ঠিক হৈ যাব। কাৰণ সেইটো আপোনালোকে ঠিক কৰিবলৈ হ'লে আপোনালোকে ইয়াত লিখাই আছে, আপোনালোকে চাব, কাইণ্ডলি কণ্টেক্ট ইউৰ নিয়েৰেষ্ট কনচাৰ্ণ ডিপাৰ্টমেণ্ট অফিচত আপোনালোকে যোগাযোগ কৰিব দিছে। মানে অফিচ আপোনালোকে কোনটো, এতিয়া হয় এগ্ৰিকালচাৰত আপোনালোকে যাব লাগিব, নহ'লে চাৰ্কল অফিচত যাব লাগিব। তাত গৈ আপুনি ADOজনক লগ কৰক, বা আপোনালোকৰ গ্ৰাম সেৱক আছে, গ্ৰাম সেৱকৰ লগত যোগাযোগ কৰি আপোনালোকে সেই ডকুমেণ্টছ পাতিখিনি পুনৰবাৰ আপোনালোকে দিব লাগিব, তেতিয়াহ'লে আপোনালোকে এই প্ৰব্লেমখিনি ছল্ভ হ'ব। তাৰপিছত আৰু প্ৰব্লেম হৈছে, চাওক, আপোনালোকৰ এনেকুৱা বহুত আছে যিবিলাক কৃষক আছে, তেওঁলোকৰ আৰু প্ৰব্লেম হৈছে যে ইউ হেভ বিন মাৰ্ক এজ ইলিজিবল বেনিফিচিয়াৰী। যদি আপোনালোকৰ এনেকুৱাও প্ৰব্লেম হৈছে, যদি আপোনালোকে ইলিজিবল হৈ আহিছে, তেতিয়াহ'লেও আপোনালোকে সেই এগ্ৰিকালচাৰ অফিচতে হওক বা চাৰ্কল অফিচতে হওক বা ADO হওক বা আপোনাৰ গ্ৰাম সেৱক হওক, তেওঁলোকৰ লগত যোগাযোগ কৰি আপোনালোকৰ সেই ডকুমেণ্টছখিনি ছাবমিট কৰিব লাগিব।
তেতিয়াহ'লেহে আপোনালোকে নেক্সট পৰ্যায়ত যিটো টকা প্ৰদান কৰে সেইটো আপোনালোকে লাভ কৰিব। গতিকে চাওক PM কিষাণৰ যদি আপোনালোকে এনেকুৱা প্ৰব্লেম হৈ আছে, আপোনালোকৰ PM কিষাণ এনি কিবা প্ৰব্লেম হৈছে, আপোনালোকে সেইটো সলভ কৰিব লাগিব, তেতিয়াহ'লেহে আপোনালোকে সেই টকা লাভ কৰিব। এতিয়া সলভ কৰিবলৈ হ'লে আপোনালোকৰ প্ৰথম কাম হৈছে আপোনালোকৰ যিখিনি ডকুমেণ্টছ দিছিলে সেই ডকুমেণ্টছখিনি আপোনাৰ প্ৰয়োজন হ'ব। যেনেকৈ ধৰা চাওক আপোনাৰ যিটো মাটিৰ কাগজ যিটো আছিলে, আপোনাৰ মাটিৰ কাগজটো আপোনাৰ নিজৰ নামত থাকিবই লাগিব। সেইটো লেণ্ড ডকুমেণ্টছ হয়, আপোনাৰ নিজৰ নামত থাকিলেহে আপোনালোকে এতিয়া বাকী যিখিনি প্ৰব্লেম হৈছে সেইখিনি সলভ কৰিব পাৰিব। গতিকে আপোনাৰ জবানবন্দী কপিটো আপোনাৰ লগত দিব লাগিব, আধাৰ কাৰ্ড, বেংক পাছবুক। আপোনালোকে এই ডকুমেণ্টছখিনি লৈ গৈ আপুনি এগ্ৰিকালচাৰৰ অফিচত গৈ আপোনালোকে জমা দিয়ক, বা আপোনালোকৰ যদি এডিঅ'ৰ লগত ভাল আছে এডিঅ'ক গৈ আপোনালোকে দিয়ক, বা গ্ৰাম সেৱকৰ হাতত দিয়ক, তেতিয়াহ'লে আপোনালোকৰ সেই সকলোখিনি প্ৰব্লেম আপোনাৰ সলভ হ'ব। যদি আপুনি বেনিফিচিয়াৰী যদি হয়, আপুনি অৰিজিনেল বেনিফিচিয়াৰী হয়, আপুনি হিতাধিকাৰী হয় অৰিজিনেল PM কিষাণৰ, তেতিয়াহ'লে আপোনালোকে এইখিনি প্ৰব্লেম সলভ হৈ যাব। আৰু আপোনাৰ নেক্সট পৰ্যায়ত যেতিয়া 21 নম্বৰ যিটো কিস্তি দিব, সেই 21 নম্বৰ কিস্তিৰ লগত আপোনালোকে এই 20 নম্বৰ কিস্তিও আপোনালোকে লাভ কৰিব। গতিকে PM কিষাণৰ বিষয়ে যদি আৰু কিবা জানিব লাগে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব, আপোনালোকে সকলোখিনি সলভ কৰিবলৈ মই চেষ্টা কৰিম। ধন্যবাদ।